নমস্কাৰ আজি আপোনালোকক এটা আচৰিত ভিডিঅ' এটা দেখুৱাবৰ কাৰণে ওলাইছোঁ মানে কি মোৰ স্কিমৰ ওপৰৰ টেংকিত মানে পানী নাইকিয়া হ'ল আৰু তলৰ টেংকিত আছে তলৰ টেংকি ফুটাটো মাত্ৰ সেইটো দেখিছেনে গতিকে এই ঘটিটোকে ধুনীয়াকৈ একদম বনাই লৈছোঁ এয়া কালিমা একদম ৰঙা ফিটা পিন্ধাই লৈছোঁ লৈ মানে একদম সুন্দৰকৈ এয়া দিছোঁ আৰু এয়া দেখিছেনে এনেকৈ কৰি এয়া পানী কথাটো গম পাইছেনে তাৰমানে চাওক এতিয়া ৰাইজক মানে বিহু বুলি পেলাইতো পানীটো দিব পৰা মানে তেনেকৈ যোৱা নগ'ল মানে মোৰ লাইনৰ অলপ প্ৰব্লেম হৈছিলে এতিয়া মানে এইটো ইনভাৰ্টাৰ পৰা লাইটটো জ্বলি আছে বাৰু কিন্তু এনেকৈ পানীটো তুলিব লগা হৈ গৈছে এতিয়া গাও এনেকৈয়ে ধুব লাগিব সকলোবিলাক এনেকৈয়ে কৰিব লাগিব উপায় নাই এইটো টেংকি মানে আছে বহুত পানী কিন্তু এইটো চিষ্টেমতে মানে কামটো কৰিব লগা হৈছে আৰু এই যে কাউৰীয়ে যে পানী খাবৰ কাৰণে টেকেলি এটাত যে এটা এটাকৈ শিলগুটি দি পানীটো ওপৰত উঠাইছিলে মই মানে এতিয়া কেনেকৈ পানীটো খাব তেনেকুৱা বস্তু এটা বিচাৰি মানে এয়া পালোঁ প্ৰথমতে মানে এইটো চিষ্টেম ভাবিছিলোঁ এইটো বোলো টিঙৰ নিচিনাকৈ বনাই লওঁ সৰু এইটো সোমায়ো কিন্তু ই মানে পাতলা যে ই ভিতৰলৈ পানীটো নিনিয়ে আৰু এবাৰ উঠাওঁতে বহুত সময় লাগে তাৰপিছত চিন্তা কৰিলোঁ বোলে এই ঘটিটোকে বোলো ধুনীয়াকৈ বনাই দিলেই ওজনো আছে খাওঁতকৈ মানে পানীটো আহি যাব সেইটো কাৰণে এই ব্যৱস্থাটো মানে কৰিলোঁ এতিয়া উঠাই আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব